নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ গগৈৰ ওপৰত পুনৰবাৰ পাকিস্তানী এজেণ্ট বুলি যি কথা বতৰা ক'বলৈ আৰম্ভ কৰিছে সেই কথাবিলাকৰ ওপৰতেই আজিৰ সাংবাদিকে গৌৰৱ গগৈক যি প্ৰশ্নৰ অৱতাৰণা কৰিছিল তাৰ উত্তৰ দি গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখন জাল তেখেতে ৰচিছিল সেই জালত বৰ্তমান তেখেত নিজেই ফচি গৈছে আৰু তেখেতে যি 10 ছেপ্টেম্বৰত সকলো কথা উজাগৰ কৰিম বুলি কৈছিল গৌৰৱ গগৈৰ বিপক্ষে সেই 10 ছেপ্টেম্বৰত তেখেতে একো দিব নোৱাৰিলে প্ৰমাণ আৰু সেই দিনটোৰ পৰাই মাননীয় মুখ্যমন্ত্ৰীৰ যি গ্ৰহণযোগ্যতা আছিল সেই গ্ৰহণযোগ্যতা নোহোৱা হৈ গ'ল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সেই দিনাখনি আচলতে ফুচ হৈ গ'ল গতিকে গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে তাৰ বিপৰীতে তেখেতে যিখিনি কথা দিছিল সেই কথা কিন্তু তেখেতে ৰাখিবলৈ সক্ষম হৈছে তেখেতে প্ৰতি মাহৰ সেই 10 ছেপ্টেম্বৰৰ পৰা প্ৰতি মাহৰ 10 তাৰিখে কংগ্ৰেছ দলত বিভিন্ন লোকসকলক যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰিম বুলি কৈছিল আৰু সেই যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ অহা আমি দেখিছোঁ আৰু আগন্তুক 10 নৱেম্বৰটো সেয়া আচলতে হ'বলৈ গৈ আছে অসমৰ সমগ্ৰ ৰাজ্যে এই কথা বতৰাবোৰ লক্ষ্য কৰি আছে যে কোনজনে বেছি চেলোপিটো কথা কয় আৰু কোনজনে গহীন গপচকৈ কথা কয় আৰু গ্ৰহণযোগ্যতা কাৰ কিমান আছে কাৰণ গৌৰৱ গগৈ ডাঙৰীয়া তৰুণ গগৈ ডাঙৰীয়াৰ সন্তান হয় আৰু তৰুণ গগৈ ডাঙৰীয়াই নিজৰ প্ৰমাণ 15 বছৰ অসম যে শাসন কৰিলে সেই সময়খিনিত তেখেতে দি থৈ গৈছে তাৰ বিপৰীতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাৰ যে কোনো গ্ৰহণযোগ্যতা নাই কোনো লাভবান নাই সেই কথা আমি বিগত দিনবোৰত অতি সুন্দৰভাৱে দেখা পাইছোঁ তেখেতে পুৱা গধূলি সন্ধ্যা সকলো সময়ত তেখেতৰ বক্তব্যবোৰ অদলি বদলি হৈ থাকে তাৰ উপৰিও যিদিনাৰ পৰা জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু হ'ল যেতিয়াৰ পৰা সমগ্ৰ অসমৰ ৰাইজে হিলদোল ভাঙি একতাৰ বাণী মানে জুবিন গাৰ্গৰ যি একতাৰ বাণী আছিলে সকলোৱে একত্ৰিত হ'বলৈ ল'লে তেতিয়াৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আচলতে টোপনি নহা হৈ গ'ল তেখেত অস্থিৰ হৈ গ'ল আৰু সেই অস্থিৰতা তেখেতৰ কামে কাজে কথা বতৰাই আমি সকলোতে দেখিছোঁ আজি তেখেতে কয় যে তেখেতলোকৰ দলৰ যিসকল কৰ্মী সেইসকলহে প্ৰকৃত জুবিন গাৰ্গৰ মানে অনুৰাগী বাকী সকল বোলে অনুৰাগী নহয় অথচ তেওঁলোকৰ কিন্তু সদস্য 65 লাখ বুলি কয় তাৰমানে 65 লাখ জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী আৰু অসমৰ বাকি যে 2,50 লাখৰ বাকি লোকসকল তাৰমানে 65 লাখটোক বাদ দি বাকি সকল ভুৱা অনুৰাগী তেখেতলোকে এনেকুৱা ধৰণৰ কথা বতৰা ক'বলৈ ওলাইছে আৰু তেখেতলোকৰ লোকে যেতিয়া জুবিন গাৰ্গৰ ন্যায় বিচাৰে তেতিয়া তেখেতলোকৰ আপত্তি থাকে মাইনা বেগম নে কি নামৰ এগৰাকী মহিলাক তেওঁলোকে এই যে জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ বাবে তেওঁলোকে ক্ষমা খুজিবলৈ বাধ্য কৰোৱা আমি দেখা পাইছোঁ গতিকে বিজেপিত কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া আমি লক্ষ্য কৰি আছোঁ আৰু এই গোটেই পৰিস্থিতিবোৰ দেখি আচলতে তেওঁ ইমানেই অস্থিৰ হৈছে সেয়েহে তেওঁ পুনৰ গৌৰৱ গগৈ ডাঙৰীয়াক টানি আনিছে পাকিস্তানী এজেণ্ট বুলি তেখেতক কৈ গোটেই এটা পৰিৱেশটো তেখেতে আকৌ হিন্দু মুছলিম এনেকুৱালৈ লৈ যাব বিচাৰিছে গতিকে সমগ্ৰ অসমৰ ৰাইজে এই কথাবোৰ বিচাৰ কৰিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ গোটেই কথা বতৰা যে কোনো ধৰণৰ লাগবান নাই তেওঁ যে এটা বুমেৰাঙত পৰিণত হৈছে সেই কথা কিন্তু সকলোৱে উপলব্ধি কৰিছে ধন্যবাদ